নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আনিছোঁ প্ৰসাদৰ পৰঠা। আলু পৰঠা সবেই খাইছে, কিন্তু প্ৰসাদৰ পৰঠা বাৰু খাই পাইছেনে? আমাৰ কি হয়, কেতিয়াবা প্ৰসাদবোৰ বেছি হ'লে পেলাই দিবলৈ মন নাযায়, ইমান বস্তুৰ দাম। তেতিয়া মই পৰঠা বনাই দিওঁ আৰু আপোনালোককো মই এতিয়া ৰেচিপিটো দেখাম। প্ৰথমে ইয়াৰ কল কুঁহিয়া যি আছে প্ৰসাদৰ লগত সকলো আঁতৰাই ল'ব লাগিব। বুটখিনিও বাছি পেলাব লাগিব। বুটটো থাকিলে পৰঠাটো ভাল নহয়, সেই বুটটো এনেদৰে বাছি পেলাব লাগিব। প্ৰসাদখিনি বুট, নাৰিকল, আদা আঁতৰাই ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া প্ৰেছাৰত দি দিম। মাহখিনি সিজিবৰ জোখত পানী দিম, বেছি পানী দিব নালাগে, আৰু প্ৰয়োজন অনুসৰি নিমখো দি দিম। এইখিনি মই ৩-৪টা চিটি মাৰি সিজাই ল'ম। প্ৰসাদৰ মাহখিনি সিজাই ল'লোঁ। এতিয়া গেছত কেৰাহী পাতি থৈছোঁ, গৰম হৈছে। তেল দিম প্ৰয়োজন অনুসৰি। তেল গৰম হোৱাৰ পিছত কুটি লোৱা পিঁয়াজ এটা দি দিলোঁ। ৩-৪ ফুটামান নহৰু, আদা এটুকুৰা পিচি লৈ ইয়াতে দি দিলোঁ। জ্বলা খোৱাসকলে জ্বলাও দিব পাৰিব, জ্বলা মই নিদিওঁ, সেইটো নিজৰ ইচ্ছাৰ কথা। আৰু ইয়াতে মই অকণমান গৰম মছলা দি দিম। মছলা প্ৰিয় যিসকলে মছলা খাই ভাল পায়, বেলেগ বেলেগ মছলাও দিব পাৰিব। মই গৰম মছলাহে ইউজ কৰিছোঁ অকল। এতিয়া মাহখিনি দি দিম ইয়াত। ইয়াতে প্ৰয়োজন অনুসৰি হালধি দিম। নিমখ মই আন্দাজমতেই দি থোৱা আছে, নিমখ নিদিওঁ আৰু। এইখিনি এতিয়া সম্পূৰ্ণ ভাজিব লাগিব, একদম ড্ৰাই কৰি দিব লাগিব ভাজি ভাজি। মই দেখুৱাই যাম ভিডিঅ'টি, আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই যাব মই কেনেদৰে এই পৰঠাটো বনাইছোঁ, তেতিয়াহে বুজি পাব। এনেদৰে লৰাই থাকিব লাগিব যাতে কেৰাহীখনত লাগি নধৰে, দেৰি গ'লে বেয়া হ'ব। এইখিনি হৈ গৈছে। এয়া দেখিছে কেৰাহীত ভাজোতে লাগি ধৰা নাই, এনেদৰে আঁতৰি আহিছে। এতিয়াই জানিব হ'ল। আৰু এতিয়া মই গেছটো অফ কৰি দিম ঠাণ্ডা হ'বৰ বাবে। এইটো যদি পাৰফেক্ট নহয় তেতিয়া পৰঠাটো বনাবলৈ অসুবিধা হ'ব। এতিয়া আমি আটাখিনি মাৰি ল'ম। মই অকল আটাহে ইউজ কৰিছোঁ, ময়দা নাই দিয়া। আটা মাৰিব সকলোৱে জানেই আৰু, এইটোনো কি দেখাম। এইখিনি মই এতিয়া মাৰি ল'ম। আটাখিনি মাৰি এনেদৰে লাড়ু বনাই ল'লোঁ। এতিয়া মই দেখাই যাম। এতিয়া এইখিনি ঠাণ্ডা হৈছে, ইয়াত মই ভৰাই দিম। তো দেখিলে, এতিয়া বেলি দিম। এইটো এতিয়া এনেদৰে লাহে লাহে বেলিব লাগিব। অলপ ওলাবই। কাষেদি অলপ ওলাই গৈছে, এইটো ওলাই যিমান যি কৰিলেও ওলাবই। যিসকলে আলু পৰঠা বনায় তেওঁলোকে জানেই। এতিয়া ভাজি যাম। জুইটো কমাই লৈ ইয়াতে অকণমান এনেদৰে ঘিউ লেটিয়াই দিম। এইটো নিজৰ পচন্দৰ কথা, শুকানেও খাব পাৰে। এইটো পদ্ধতিৰে গোটেই
পৰঠাকেইটা মই বনাই যাম। আপোনালোকৰ বাৰু এই পৰঠাবিধ চাই কেনেকুৱা লাগিলে? এই পৰঠাটো আপুনি টিফিনতো দিব পাৰে ল'ৰা ছোৱালীক। ল'ৰা ছোৱালীয়ে খাই ভাল পায়। মই টিফিনতেই প্ৰায় বনাই দিওঁ। অকণমান খালি কষ্ট হয় আৰু স্কুল টাইমত, কিন্তু এইটো ঠাণ্ডা হ'লেও খাবলৈ ভাল হয়। আমি কেনেদৰে প্ৰসাদখিনি নষ্ট নকৰাকৈ, আজিকালি ল'ৰা ছোৱালীয়ে প্ৰসাদ খাই বৰ ভালেই নাপায়, পেলাই দিবলৈও বেয়া লাগে। মই এই পদ্ধতিটোৱে পৰঠা বনাই টিফিনত দি পঠিয়াওঁ। আপোনালোকৰ মোৰ এই পৰঠা বনোৱা ৰেচিপিটো কেনেকুৱা লাগিলে? যদি ভাল লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকেও মাজে মাজে বনাব আৰু বনাই কেনেকুৱা পাইছে খাই মোক জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে, যিসকলে প্ৰথমবাৰৰ বাবে চাইছে, নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।